সকলোকে আজি ক্লাছলৈ আদৰণি জনাইছো। We were discussing the third key concept of women studies, that is sexual division of labor. আমি আলোচনা কৰি আছিলো নাৰী অধ্যয়নৰ তৃতীয়টো ধাৰণা অৰ্থাৎ sexual division of labor অৰ্থাৎ লিংগ ভিত্তিক শ্ৰমৰ বিভাজনৰ কথা। Women also face discrimination in religion. মহিলাসকল ধৰ্ম ক্ষেত্ৰতো বহুতো বৈষম্যৰ সন্মুখীন হ'বলগীয়া হয়। In many religion, most of their prime gods are male. পৃথিৱীৰ বহুতো ধৰ্মতে তেওঁলোকৰ বেছিভাগ প্ৰধান দেৱতাই পুৰুষ হয়। এতিয়া যদি আমি পৃথিৱীৰ ম্যাক্সিমাম মনোথিয়েষ্টিক ৰিলিজন বা একে ঈশ্বৰবাদত বিশ্বাস কৰা যিবিলাক ধৰ্ম খ্ৰীষ্টিয়ানিটিয়ে হওক বা জোৰেষ্ট্ৰিয়ানিজমে হওক বা জুডেইজিমে হওক এই ধৰ্মবিলাকৰ যিবিলাক ঈশ্বৰ বা তেওঁলোকৰ যিবিলাক ভগৱান সেই ভগৱানবিলাক সাধাৰণতে পুৰুষ হয়। আৰু আমি যদি অন্যান্য ধৰ্মবিলাকতো চাওঁ ম্যাক্সিমাম ধৰ্মতে কি হয় প্ৰধান যিজন দেৱতা সেই প্ৰধান দেৱতাজন পুৰুষ হয়। এতিয়া যদি আমি হিন্দুজিমৰ ক্ষেত্ৰতো চাওঁ হিন্দুজিমত মহিলা বা নাৰী দেৱতাও আছে আৰু পুৰুষ দেৱতাও আছে, কিন্তু পুৰুষ দেৱতাক বেছি গুৰুত্ব প্ৰদান কৰা হয়। Most of the religions are run and controlled by a male figure or a male priest. পৃথিৱীৰ বেছিভাগ ধৰ্ম এজন পুৰুষ বা পুৰুষ পুৰোহিতৰ দ্বাৰা পৰিচালিত বা নিয়ন্ত্ৰণ কৰা হয়। এতিয়া যদি আমি পৃথিৱীৰ ম্যাক্সিমাম ৰিলিজনতে চাওঁ ম্যাক্সিমাম ৰিলিজনতে কি দেখা পোৱা যায় যিবিলাক ধৰ্ম সেই ধৰ্মবিলাক কি কৰে পুৰুষে বা এজন মতা মানুহে নিয়ন্ত্ৰণ কৰে আৰু সাধাৰণতে কি দেখা পোৱা যায় সেই ধৰ্মৰ যিজন মুৰব্বী সেই মুৰব্বীজন সাধাৰণতে পুৰুষ হয়। এতিয়া খ্ৰীষ্টিয়ানিটি বা খ্ৰীষ্টীয় ধৰ্মৰ ক্ষেত্ৰত যদি আমি চাওঁ খ্ৰীষ্টীয় ধৰ্মৰ যিজন মুৰব্বী সেই মুৰব্বীজনক পোপ বুলি কোৱা হয় আৰু এই পোপজন সাধাৰণতে এজন পুৰুষ হয়। আৰু মুছলিম ধৰ্মৰ ক্ষেত্ৰতো যদি চাওঁ ইছলাম ধৰ্মৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ যিজন মুৰব্বী সেই মুৰব্বীজনক ইমাম বুলি কোৱা হয় আৰু এই ইমামজন সাধাৰণতে সদায় এজন পুৰুষ হয়। আৰু এতিয়া যদি আমি নামঘৰীয়া চাওঁ বা সত্ৰাধিকাৰ চাওঁ সেই নামঘৰীয়া হওক বা সত্ৰাধিকাৰ হওক সকলোৱে সাধাৰণতে এজন পুৰুষ হয়। খুব কম বা কেতিয়াবাহে এগৰাকী মহিলাক এটা ধৰ্মৰ মুৰব্বী হিচাপে বাছি লোৱা হয়, নহ'লে বেছিভাগ ধৰ্মৰে মুৰব্বী এজন পুৰুষহে হয়। They have determined moral education, behavior, duties of society separately for male and female. এই মুৰব্বীসকলে পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথককৈ বা ভিন্ন ভিন্নকৈ নৈতিক শিক্ষা আচৰণ সমাজৰ কৰ্তব্য আদি নিৰ্ধাৰণ কৰে। Moreover, culturally men and women have separate roles to play in different cultural events. তাদুপৰি বা ইয়াৰ উপৰিও সাংস্কৃতিকভাৱে পুৰুষ আৰু মহিলাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত পৃথক পৃথক ভূমিকা থাকে। According to feminist thinkers, the following reasons/mentality of the society are responsible for sexual division of labor in our society. নাৰীবাদী চিন্তাবিদসকলৰ মতে সমাজত আমাৰ সমাজখনত যে লিংগভিত্তিক শ্ৰমৰ বিভাজন আছে সেই লিংগভিত্তিক শ্ৰমৰ বিভাজনৰ কাৰণে দায়বদ্ধ হৈছে নিম্ন উল্লেখিত কাৰণসমূহ। প্ৰথম কাৰণটো হৈছে সমাজত এটা ভ্ৰান্ত ধাৰণা আছে যে মেন আৰ মোৰ ষ্ট্ৰংগাৰ দেন ওমেন। সমাজত বিশ্বাস কৰা হয় যে পুৰুষসকল মহিলাসকলতকৈ অধিক শক্তিশালী। তাৰপিছত দ্বিতীয় কাৰণটো হৈছে সমাজে বিশ্বাস কৰে যে দেয়াৰ ফিজিকেল ষ্ট্ৰাকচাৰ ইজ ডিফাৰেণ্ট, মানে তেওঁলোকৰ শাৰীৰিক গাঁথনি বেলেগ বেলেগ বা ভিন্ন ভিন্ন। এইটো কথা সঁচা যে পুৰুষ আৰু মহিলাৰ মাজত কিছুমান জৈৱিক বা প্ৰাকৃতিক পাৰ্থক্য আছে, কিন্তু তাৰমানে এইটো নহয় যে পুৰুষসকল মহিলাসকলতকৈ অধিক শক্তিশালী। আমাৰ সমাজত যে লিংগভিত্তিক শ্ৰমৰ বিভাজনটো আছে বা উপস্থিত আছে
সেই তাৰ কাৰণে দায়বদ্ধ আৰু এটা কাৰণ আছে সেই কাৰণটো হৈছে পেট্ৰিয়াৰ্কি বা পুৰুষ প্ৰধান সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থাত বিশ্বাস কৰা হয় যে পুৰুষসকল সমাজ আৰু পৰিয়ালৰ মুৰব্বী আৰু যেহেতু পুৰুষসকল সমাজ এখনৰ বা পৰিয়াল এটাৰ মুৰব্বী সেই কাৰণে পুৰুষসকলক সকলোবিলাক প্ৰধান কাম প্ৰদান কৰা হয় আৰু মহিলাসকলক কি হয় ঘৰুৱা কামবিলাকত আবদ্ধ কৰি ৰাখা হয় আৰু অন্যহাতে পুৰুষসকলক অৰ্থনীতিৰ লগত জড়িত কামবিলাকত পুৰুষসকলক জড়িত কৰা হয় আৰু মহিলাসকলক ঘৰুৱা বাচন ধোৱা হওক বা কেঁচুৱা লালন পালন কৰা হওক ঘৰুৱা লোকসকলৰ শুশ্ৰূষা কৰা হওক এই এনেধৰণৰ কামবিলাকত মহিলাক আজীৱন আবদ্ধ কৰি ৰাখা হয় আৰু এটা কাৰণ হৈছে সমাজত এনেধৰণে বিশ্বাস কৰা হয় যে women are dependent on men and they are less laborious etc. সমাজত বা সমাজ এখনে এনেধৰণে বিশ্বাস কৰে যে মহিলাসকল পুৰুষসকলৰ ওপৰত নিৰ্ভৰশীল আৰু তেওঁলোক পুৰুষসকলৰ তুলনাত কম কষ্টকৰ কাম কৰিব পাৰে পুৰুষসকল যিহেতু শক্তিশালী সেই কাৰণে তেওঁলোকে বেছি কষ্টকৰ কাম কৰিব পাৰে সেই কাৰণে পুৰুষসকলক উৎপাদনমূলক কামৰ লগত জড়িত কৰা হয় আৰু অন্যহাতে মহিলাসকলক কিছুমান উজু বা সহজ কাম কৰিবলৈ প্ৰদান কৰা হয় নাৰীবাদী চিন্তাবিদসকলৰ মতে এইবিলাক কাৰণৰ কাৰণেহে আমাৰ সমাজত লিংগভিত্তিক শ্ৰমৰ বিভাজনৰ ধাৰণাটো পৰিচালনা হৈ আহিছে According to feminist thinkers, sexual division of labor is helping women to engage themselves with less laborious work which ultimately pushing them means women to be dependent on their male counterparts. নাৰীবাদী চিন্তাবিদসকলৰ মতে লিংগভিত্তিক শ্ৰমৰ বিভাজনে মহিলাসকলক কম পৰিশ্ৰমমূলক কাম বা কাৰ্যৰ লগত নিজকে জড়িত কৰাত সহায় কৰিছে যিয়ে অৱশেষত তেওঁলোকক বা মহিলাসকলক তেওঁলোকৰ পুৰুষ বা তেওঁলোকৰ স্বামীৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ হেঁচা দিছে As a result, women have lost their previous status in the society. আৰু তেওঁলোকে তেওঁলোকৰ পুৰুষসকলৰ বা স্বামীসকলৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ ফলস্বৰূপে তেওঁলোকে বা মহিলাসকলে তেওঁলোকৰ সমাজত আগতে তেওঁলোকৰ বা পূৰ্বতে তেওঁলোকৰ যিটো স্থান বা যিটো তেওঁলোকৰ পৰিস্থিতি আছিল সেই পৰিস্থিতি বা স্থান তেওঁলোকে সমাজত হেৰুৱাইছে Nowadays in the 21st century we have seen that women have involved themselves in economic works আজিকালি 19 শতিকাত আমি দেখিছো যে মহিলাসকলে তেওঁলোকে কি কৰিছে অৰ্থনৈতিক কামৰ লগত নিজকে জড়িত কৰিবলৈ সক্ষম হৈছে But the situation has worsened as they have to now work inside and outside the home parallelly কিন্তু পৰিস্থিতি আগতকৈ আৰু বেয়াহে হৈছে কাৰণ কি হৈছে এতিয়া তেওঁলোকে ঘৰৰ ভিতৰত আৰু বাহিৰত সমান্তৰালভাৱে কাম কৰিবলগীয়া হৈছে আগতে কি হৈছিল তেওঁলোকে অকল ঘৰুৱা কাম কৰিলে হৈ গৈছিল এতিয়া তেওঁলোকে বাহিৰা কামো কৰিবলগীয়া হৈছে আৰু লগতে ঘৰুৱা কামো কৰিবলগীয়া হৈছে মানে তেওঁলোকৰ ওপৰত আগৰ যিটো বাৰ্ডেন সেই বাৰ্ডেনটো আগতকৈ বেছিহে বাঢ়ি গৈছে They have to work in their workplace and at the same time they have to look after their family equally তেওঁলোকে তেওঁলোকৰ কৰ্মক্ষেত্ৰত কাম কৰিবলগীয়া হৈছে আৰু প্ৰায় একে সময়তে তেওঁলোকে তেওঁলোকৰ পৰিয়ালকো সমানে চোৱাচিতা কৰিবলগীয়া হৈছে It is because even today household works are considered as women's work ইয়াৰ কাৰণ হৈছে যে আজিও ঘৰুৱা কামবোৰক মহিলাৰ কাম বুলি গণ্য কৰা হয় So now they have to play all the roles inside and outside the home সেয়েহে এতিয়া তেওঁলোকে ঘৰৰ ভিতৰত আৰু বাহিৰত সমানে সকলো ভূমিকা পালন কৰিবলগীয়া হৈছে এতিয়া মই তোমালোকক এটা ভিডিঅ' দেখাম সেই ভিডিঅ'টো চাই আমি আজি
আমাৰ ক্লাছ সমাপ্ত কৰিম। नाना ये देखो शील्ड लेग हेलमेट होमवर्क हो गया? मम्मी ये देखो फिर दाग लगा दिया। पापा ये लीजिए आपके घर जाने की टिकट। हेलो या आई एम जस्ट गोइंग टू सेंड यू द ईमेल इन 5 मिनट्स। या गिव मी 5 मिनट्स, आई एम वर्किंग ऑन द प्रेजेंट। मेरी छोटी सी गुड़िया कितनी बड़ी हो गई। घर घर खेलती थी, अब घर संभालती है, ऑफिस संभालती है। आई एम सो प्राउड एंड आई एम सो सॉरी। सॉरी कि ये सब तुम्हें अकेले करना पड़ता है। सॉरी कि जब तुम घर घर खेलती थी तो मैंने तुम्हें रोका नहीं। ये नहीं कहा कि ये सिर्फ तुम्हारा काम नहीं है, तुम्हारे हस्बैंड का भी है। पर कहता भी कैसे है। और मेरी ग्रीन शर्ट धो देना। मैंने भी तो कभी तुम्हारी मम्मी की हेल्प नहीं की, और तुमने जो देखा वही सीखा। तुम्हारे हस्बैंड ने भी बचपन में यही देखा होगा। घर घर खेलते वक्त वो टीवी देखने की या न्यूज़पेपर पढ़ने की एक्टिंग करता होगा, और तुम जैसी कोई छोटी सी लड़की चाय बनाने की एक्टिंग करती होगी। उसके डैड की तरफ से सॉरी, तुम्हारे डैड की तरफ से सॉरी, और हर उस डैड की तरफ से सॉरी जिसने कई कई सालों से एक गलत एग्जाम्पल सेट किया। पर अभी भी देर नहीं हुई। इस सॉरी के साथ मैं अपनी तरफ से एक छोटी सी कोशिश करूंगा कि घर के काम में मम्मी की हेल्प करूं। किचन का किंग ना बन पाऊं तो कम से कम लॉन्ड्री में तो हाथ बटाऊं। इतने साल एक गलत एग्जाम्पल सेट किया है, अब कुछ सही कर जाऊं। तुम्हारा पापा।